ষ্টেপ কেইটালৈ যাওঁগে নি? এয়া আমাৰ ঘৰ আৰু এইফালে আমাৰ বানপানী। এইফালে নাও চলাইছেচোন। পানী ৰাখিছে, পানী কেওপাশে পানী পানী পানী। এয়া কঠীয়া পানী তলত, চবফালে সাগৰ হৈ গ'ল, সাগৰ সাগৰ। এইফালে মানুহজনে মাছ চাবলৈ আহিছে, যিহেতু ফাঁচি জাল পাতিছিলে আৰু মাছ লাগিছে। মই কৈছিলো নালাগিব বুলি, আমাৰ ফাঁচি জাল পাতিছিলে, মানুহজনে চাবলৈ আহিছিলে। আমাৰ মাজত চেলেঞ্জ এটাও হৈছিলে বাৰু, সেইটো দেখাম। এতিয়া বাল্টিংটো দিছোঁ, মাছ আহিছে। হেৰি এইটো কি পৰি যাব আকৌ, চাবা। মা বহুত পৰুৱা, বহুত পৰুৱা। এই ৰ'দ পোৱা ফালে যাওঁ। এইফালে আমাৰ চাৰিওফালে পানীয়ে পানী আৰু মানে সাগৰৰ মাজত থকাৰ দৰে লাগিছে, চবফালে পানী। ঘৰটো দেখাম হা, এইটো ঘৰ আৰু এইফালে মই ষ্টেপ কেইটালৈ যাওঁগে নি? পৰুৱাই কামুৰিছে। বহুত পৰুৱা ওলাইছে দেই, নোৱাৰিলো যাবলৈ। এই ষ্টেপটো পাই চাম এতিয়া। এয়া গোটেই পানী, সাগৰ বুলি ক'লেও বেয়া নহয়। এইটো চাইডে পথাৰ আছে, সেইফালৰ পানী, সেইফালৰ পানী। কেইজনী পালা? ডাঙৰ নে? পুখুৰীৰ পৰা ওলালে নে চাগে মাছ? সেইফালে চাই দিয়া, মাজনী দেখাই দিয়া, দাঙি পেলাই দেখাম। এটা জীয়নীয়া মাছ নে? সেইফালে আৰু ওলালে চাগে দেই। সেই মাছকেইটা কি হাঁহকেইজনীয়ে বহুত ভাল পাইছে। মজা। কেইটা পালা? চাওঁ। ডাঙৰ মাছ লাগিছেচোন। কি মালি? হৈ গ'ল এতিয়া, আহি আছে দেই। এতিয়া চাব লাগিব কিমান মাছ উঠিলে। যথেষ্টখিনি পালে বাৰু, গোটেই এৰিয়াটো আৰু মাছৰে এৰিয়া আৰু গোটেই পানী পানী হৈ আছে। আমাৰ পুখুৰীটো এইটো মানে, আৰু এইখিনিত জাল পাতিছে, ঘৰৰ পুখুৰী মাছে উঠিছে চাগে, তেনেকুৱা লাগিছে। চাওঁ কিমান উঠিছে। কিমান আহিলেচোন? মছলি মছলি বহুত উঠিলেচোন। এইটো কি মাছনো? এই পেটলা হৈ থকাটো? এইটো কমল কাপ। দুই কেজি মানে হ'ব। এইটো কাৱৈ। বাকীকেইটা দেখাই দিয়া। ৰৌ। কোনটো ৰৌ? এইটো কমল কাপ। এইটো কেকৰা। আৰু গোটেইকেইটা দেখাই দিয়া, কোনটো কি হয়। ৰৌ, বেছিকে ৰৌয়ে লাগিছে বাৰু। ঘৰৰ পুখুৰীৰে ওলাই গ'ল নেকি? বহুত 2 কেজি মান হ'ব নি? হৈ যাব ন? 2 কেজি মান হৈ যাব। বহুত সৰহকৈ পাইছে নহয়, ডাঙৰ ডাঙৰ মাছ কেইজনী। বহুত ডাঙৰ আৰু পাতিছে বাৰু, গধূলিলৈকে পাম চাগে। এইটুকুৰা আছিলে যোৱাকালিৰ ভিডিঅ' আৰু এয়া হৈছে আজি ৰাতিপুৱাৰ ভিডিঅ'। যোৱাকালিতকৈ আৰু আজিৰ পানীৰ পৰিমাণটো বহুত বেছি বাঢ়ি গৈছে। পিছে মাছ ধৰিছিলে, মাছো যোৱাকালিতকৈ বহুত বেছি পাইছে, 4 কেজি মানেই হ'ব। আৰু এনেকৈ পানী বাঢ়িলে আমি পিছে কেনেকৈ জীয়াই থাকিম ভাবিলেই ভয় লাগে। আৰু যিসকল মানুহ এনেকুৱা পৰিস্থিতিত আছে, ভালে থাকক, সুস্থ থাকক, সেইটোৱে কামনা কৰিলোঁ।